নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি মীন ৰাশিৰ জুন মাহৰ 2026 চনৰ মাহেকীয়া ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। এই মাহটো মীন ৰাশিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু পৰিৱৰ্তনশীল বুলি প্ৰমাণিত হ'ব পাৰে। জুন মাহে আপোনাৰ জীৱনত আৱেগিক, আৰ্থিক, পৰিয়াল আৰু কেৰিয়াৰ ফালৰ পৰা বহুত ডাঙৰ পৰিৱৰ্তন আনিছে। এই মাহত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হ'ব আপোনাৰ ৰাশিৰ প্ৰভু বৃহস্পতিৰ প্ৰৱেশ। বৃহস্পতিৰ প্ৰভাৱে আপোনাৰ চিন্তাধাৰা, দায়িত্ব আৰু আত্মবিশ্বাস এক নতুন দিশত, আনহাতে শনি গ্ৰহৰ সদে দ্বিতীয় পৰ্যায়ৰ কাম এতিয়াও আপোনাৰ ৰাশিত চলি আছে, কিন্তু এই মাহত ইয়াৰ নেতিবাচক প্ৰভাৱ বহু পৰিমাণে হ্ৰাস পাব। গতিকে জুন মাহৰ সম্পূৰ্ণ মীন ৰাশিৰ মাহেকীয়া ৰাশিফলৰ বিতংভাৱে জানো আহকচোন। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক গ্ৰহৰ অৱস্থান আৰু প্ৰভাৱ। 2026 চনৰ জুন মাহত বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানলৈ প্ৰৱেশ হ'ব। জ্যোতিষশাস্ত্ৰত পঞ্চম স্থানক বুদ্ধি, সন্তান, প্ৰেম, শিক্ষা, ভাগ্য আৰু সৃষ্টিশীলতাৰ ঘৰ বুলি ধৰা হয়। ইয়াত বৃহস্পতিৰ আগমনে আপোনাৰ জীৱনত ইতিবাচক শক্তিৰ সঞ্চাৰ কৰিব। শনি এতিয়াও আপোনাৰ ৰাশিৰ সদে প্ৰভাৱত আছে, কিন্তু বৃহস্পতিৰ শুভ দৃষ্টিশক্তিয়ে কাটিলে। দ্বাদশ স্থানত থকা ৰাহুৱে কেতিয়াবা মানসিক অস্থিৰতা, অজ্ঞাত ভয়, অতিমাত্ৰা চিন্তাৰ সৃষ্টি কৰিব পাৰে। সেইটোৰ প্ৰভাৱে আপোনাৰ আধ্যাত্মিক প্ৰৱণতা বৃদ্ধি কৰিব। এই মাহত আপুনি আগৰ তুলনাত অধিক আৱেগিক আৰু সংবেদনশীল অনুভৱ কৰিব পাৰে, কিন্তু এই সংবেদনশীলতাই আপোনাৰ আনৰ ওচৰলৈ লৈ যাব। কেৰিয়াৰ আৰু চাকৰি যদি চোৱা হয়, কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা 2026 চনৰ জুন মাহত মীন ৰাশিৰ বাবে উৎকৃষ্ট সুযোগ আহিব পাৰে। যদি আপুনি নিযুক্তি লাভ কৰে, তেন্তে এই মাহত আপোনাৰ কামৰ শলাগোৱা হ'ব। আপোনাৰ কামত জ্যেষ্ঠসকল আপ্লুত হ'ব আৰু আপোনাক হয়তো নতুন দায়িত্ব দিয়া হ'ব। দীৰ্ঘদিন ধৰি পদোন্নতিৰ বাবে অপেক্ষা কৰি থকা সকলে হয়তো এই মাহত লাভ কৰিব ভাল হ'ব। অফিচত আপোনাৰ ভাৱমূৰ্তি শক্তিশালী হ'ব আৰু মানুহে আপোনাৰ পৰামৰ্শক মূল্য দিব। যোৱা কেইমাহমানৰ পৰা যদি আপোনাৰ কামত বাধাৰ সন্মুখীন হৈছে, তেন্তে ক্ৰমান্বয়ে পথ মুকলি হ'ব। অসমাপ্ত কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। বহিৰাজ্যত কৰ্মৰত সকলৰ বাবে এই সময় অনুকূল হ'ব। নতুন কোম্পানী এটাৰ পৰা অফাৰ পাব পাৰে। এই মাহত সাক্ষাৎকাৰত হাজিৰ হোৱা ছাত্ৰ-ছাত্ৰী আৰু চাকৰি বিচৰা যুৱক-যুৱতীসকলৰ বাবে আশাৰ সঞ্চাৰ হ'ব। অৱশ্যে মাহৰ মাজভাগত আপোনাৰ বিৰুদ্ধে কোনো লোকে ৰাজনীতি কৰিব পাৰে, গতিকে কৰ্মক্ষেত্ৰত সকলোৰে লগত নিজৰ পৰিকল্পনা ভাগ বতৰা কৰাটো এৰা। যদি আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে আপোনাৰ কঠোৰ পৰিশ্ৰম বৃদ্ধি কৰিব আৰু এই মাহত ভাগ্য আপোনাৰ পক্ষত থাকিব। ব্যৱসায় আৰু বাণিজ্য যদি চোৱা হয়, ব্যৱসায়িকসকলৰ বাবে জুন মাহটো উপকাৰিত। নতুন চুক্তি, নতুন ক্লায়েণ্ট আৰু ব্যৱসায় সম্প্ৰসাৰণ সুযোগ উপলব্ধ হ'ব পাৰে। যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰে, তেন্তে সম্পৰ্কবোৰ উন্নত হ'ব। অনলাইন ব্যৱসায়, ছ'চিয়েল মিডিয়া, ইউটিউব, ডিজিটেল মাৰ্কেটিং বা শিক্ষাৰ সৈতে জড়িত সকলে এই মাহত বিশেষ সুবিধা লাভ কৰিব পাৰে। ৰখাই থোৱা টকাখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। পুৰণি ক্লায়েণ্ট বা বন্ধুৰ সহায়ত আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে মাহৰ দ্বিতীয়াৰ্ধত অধিক শুভ হ'ব। আৰ্থিক পৰিস্থিতি আৰু আৰ্থিক লাভ। আৰ্থিকভাৱে 2026 চনৰ জুন মাহত টকা আৰু অগ্ৰগতি দুয়োটা ঠিকতে আহে। কিছুদিনৰ পৰা আপোনাৰ অশান্তি দি থকা ধনৰ অসুবিধাবোৰ ক্ৰমান্বয়ে লাঘৱ হ'ব। আয়ৰ নতুন উৎসৰ উন্মেষ ঘটিব পাৰে। পাৰিবাৰিক শুভ অনুষ্ঠানত টকা খৰচ হ'ব পাৰে, কিন্তু এই ব্যয় আনন্দৰ বিষয় হ'ব। যদি আপুনি আগতে আন ঠাইত বিনিয়োগ কৰিছিল, তেন্তে লাভৰ সম্ভাৱনা আছে। শ্বেয়াৰ বজাৰ আৰু সম্পত্তিত চিন্তাশীল বিনিয়োগে ভৱিষ্যতে লাভৱান হ'ব পাৰে। অৱশ্যে খৰচো বাঢ়িব পাৰে, বিশেষকৈ স্বাস্থ্য, ভ্ৰমণ আৰু পৰিয়ালৰ লগত জড়িত খৰচ বেছি হ'ব পাৰে, যাৰ বাবে বাজেট বজাই ৰাখিব লাগিব। ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক। কাৰোবাক অন্ধভাৱে বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে। প্ৰেমৰ সম্পৰ্ক আৰু বৈবাহিক জীৱন যদি চাওঁ, এই মাহটোৰ ৰোমান্টিক সম্পৰ্কবোৰ আৱেগিকভাৱে অতি তাৎপৰ্যপূৰ্ণ হ'ব। যদি আপুনি কাৰোবাক সঁচাকৈয়ে ভাল পায়, তেন্তে আপোনাৰ সম্পৰ্ক গভীৰ হ'ব। পুৰণি ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে। দীৰ্ঘদিনীয়া দূৰত্ব হ্ৰাস পাব। যিসকলে নিজৰ সম্পৰ্কক লৈ বিভ্ৰান্ত হৈছিল, তেওঁলোকে এই মাহত স্পষ্টতা বিচাৰি পাব। অৱশ্যে অত্যধিক আশাৰ পৰা বিৰত থাকক। সৰু সৰু কথাৰ পৰা ডাঙৰ কথা বনোৱাৰ অভ্যাসে সম্পৰ্কবোৰত প্ৰাণ দিব পাৰে। এই সময়ছোৱাই বিবাহিত জাতক-জাতিকাৰ বাবে নিশ্চিত ফলাফল কঢ়িয়াই আনিব। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব, কিন্তু মাজে মাজে আৱেগিক উত্থান-পতন হ'ব পাৰে। পৰিয়ালত কোনো শুভ অনুষ্ঠানৰ আলোচনা হ'ব পাৰে। ঘৰৰ পৰিৱেশ আগৰ তুলনাত ভাল হ'ব। আপুনি হয়তো আপোনাৰ সন্তানৰ পৰা ভাল খবৰ পাব।
সন্তান জন্ম দিব বিচৰা সকলৰ বাবেও সময়ৰ প্ৰয়োজন লাগে। পাৰিবাৰিক জীৱন যদি চাওঁ, পৰিয়ালৰ দৃষ্টিকোণৰ পৰা এই মাহটো বহুত ভাল। ঘৰত প্ৰেম আৰু সম্প্ৰীতি বাঢ়িব, দীৰ্ঘদিনীয়া পৰিয়ালৰ ভুল বুজাবুজিৰ অন্ত পৰিব পাৰে। আপুনি আপোনাৰ পিতৃ মাতৃৰ পৰা আশীৰ্বাদ লাভ কৰিব। আপোনাৰ পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। ঘৰতে ধৰ্মীয় অনুষ্ঠান বা প্ৰাৰ্থনা আয়োজন কৰিব পাৰে। সুখবৰে পৰিয়ালৰ পৰিৱেশ সুখেৰে ভৰাই তুলিব। কিন্তু মাহৰ শেষত ল'ৰা-ছোৱালীৰ লগত সৰু সৰু কাজিয়া সম্ভৱ হয়। গতিকে আপোনাৰ দায়িত্ব নিয়ন্ত্ৰণ কৰক। ছাত্ৰ-ছাত্ৰীৰ বাবে যদি চোৱা হয়, ২০২৬ চনৰ জুন মাহত ছাত্ৰ-ছাত্ৰীৰ বাবে কঠোৰ পৰিশ্ৰম আৰু সফলতা দুয়োটা কঢ়িয়াই আনিব পাৰে। একাগ্ৰতা বাঢ়িব আৰু তেওঁলোকে পঢ়া শুনাত অধিক মনোযোগী হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। বহিৰাজ্যত অধ্যয়ন কৰিব বিচৰাসকলৰ সৈতে ইতিবাচক খবৰ পাব। অৱশ্যে মোবাইল ফোন আৰু ছ'চিয়েল মিডিয়াত বেছি সময় কটোৱাৰ পৰা বিৰত থাকক, অন্যথা তেওঁলোকৰ অধ্যয়নত প্ৰভাৱ পৰিব পাৰে। স্বাস্থ্য যদি চোৱা হয়, এই মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতকৈ অলপ দুৰ্বল হ'ব পাৰে। সদ্যহতীৰ বাবে আপুনি অলস আৰু অৱসাদ অনুভৱ কৰিব পাৰে। আপোনাৰ ভৰি, আঁঠু বা হাড়ৰ লগত জড়িত সমস্যাবোৰ চিন্তাৰ বিষয় হ'ব পাৰে। কিছুমান মানুহে অনিদ্ৰা আৰু মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। ৰাহুৰ প্ৰভাৱে কেতিয়াবা অদ্ভুত ভয় বা উদ্বিগ্নতাৰ সৃষ্টি কৰিব পাৰে। গতিকে মানসিক স্বাস্থ্যৰ যত্ন লোৱাটো অত্যন্ত প্ৰয়োজন। খাদ্য অভ্যাস প্ৰতি অসাৱধান হওক আৰু আপোনাৰ বাহিৰৰ পৰা ভজা খাদ্য কমকৈ খাব। যোগ প্ৰণায়াম, ধ্যান আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। ৰাতিপুৱা সোনকালে সাৰ পাই সূৰ্যক পানীৰ আগবঢ়াওক। আধ্যাত্মিক জীৱন যদি চাওঁ, এই মাহত আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ প্ৰৱণতা বৃদ্ধি পাব। আপুনি পূজা, মন্ত্ৰ, জপ, ধ্যান আদিৰ প্ৰতি অধিক আগ্ৰহী হ'ব। বহুতে হয়তো হঠাৎ কোনো ধৰ্মীয় স্থান ভ্ৰমণলৈ সুযোগ পাব পাৰে। হনুমান আৰু শনিদেৱক পূজা কৰিলে বিশেষ উপকাৰ পোৱা যাব। যদি আপোনাৰ মনটো অতি স্থিৰ হয়, তেন্তে প্ৰতিদিনে ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰ জপ কৰক। ২০২৬ চনৰ জুন মাহৰ বাবে বিশেষ আমি প্ৰতিকাৰ যদি চাওঁ, প্ৰতি শনিবাৰে এজোপা আঁহত গছত পানী আগবঢ়াওক। শনিদেৱৰ মন্ত্ৰ ওম শনি শনিশ্চৰায় নমঃ মন্ত্ৰ জপ কৰক ১০৮ বাৰ। ক'লা তিল আৰু সৰিয়হ তেল আপোনাৰ দান কৰক। ৰাতি শুই উঠাৰ আগতে ১০ মিনিট ধ্যান ধাৰণা কৰিব লাগে। বৃহস্পতিবাৰে হালধীয়া কাপোৰ পৰিধান কৰিলে কলৰ গছক পূজা কৰিব লাগে আৰু হালধীয়া কাপোৰ আপুনি পৰিধান কৰিব আৰু কলৰ গছক পূজা কৰিব। হনুমান চালিচা আবৃত্তি কৰিলে মানসিক ফল লাভ হ'ব। সামগ্ৰিকভাৱে ২০২৬ চনৰ জুন মাহটো মীন ৰাশিৰ বাবে সকাহ, পৰিৱৰ্তন আৰু নতুন সুযোগৰ মাহ বুলি প্ৰভাৱিত হ'ব পাৰে। বৃহস্পতিৰ শুভ প্ৰভাৱে আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব আৰু দীৰ্ঘদিনীয়া কামবোৰ সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। যদিও শনিৰ সদেহতি সম্পূৰ্ণৰূপে শেষ হোৱা নাই, তথাপিও ধৈৰ্য আৰু সংযম বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি কঠোৰ পৰিশ্ৰম, ইতিবাচক চিন্তা আৰু আধ্যাত্মিকতাৰে আগবাঢ়ি যায়, তেন্তে এই মাহে আপোনাৰ জীৱনত এক নতুন দিশ দিব পাৰে। ভগৱান বিষ্ণু আৰু দেৱগুৰু বৃহস্পতিৰ আশীৰ্বাদ আপোনালোক সকলোৰে ওপৰত হওক। ধন্যবাদ। আৰু গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে আজি যিহেতু জুন মাহত আজি মাহেকীয়া ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত ওম নমঃ ভগৱতে বাসুদেৱায় আপোনালোকে কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাৰিলোঁ। ধন্যবাদ।